বৰপেটা হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অখণ্ড দিৱস পালন। ৭৮ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ বৰপেটা চহৰ সমদল। বৰপেটাত অখিল ভাৰতীয় বিদ্যা পৰিষদ আৰু হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অখণ্ড দিৱস পালন কৰা হয়। ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি হিন্দু জাগৰণ মঞ্চই এক তিৰংগা সমদল উলিওৱা হয়। এই সমদলত ভাৰতীয় স্বাধীনতাৰ ৭৮ বছৰ লগত সংগতি ৰাখি সমদলকাৰীসকলে ৭৮ মিটাৰ দৈৰ্ঘ্যৰ এখন জাতীয় পতাকা কঢ়িয়াই নিয়ে। বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু সংখ্যক পুৰুষ মহিলাই এই সমদলত অংশগ্ৰহণ কৰে। সমদলটোৰ জৰিয়তে অখণ্ড ভাৰত বাৰ্তাও দিব বিচৰা হৈছে বুলি কয় বৰপেটা জিলা হিন্দু জাগৰণ মঞ্চৰ সভাপতি ৰূপজ্যোতি দাসে। তেওঁ কয় যে স্বাধীনতা দিৱসত সকলোৱে উলহ মালহেৰে উদযাপন কৰিব লাগে। ইয়াৰ প্ৰতি সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে আজি ৭৮ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা তেওঁলোকে সমদলৰ প্ৰদৰ্শন কৰিছে। আনহাতে ভাৰতবৰ্ষৰ যাতে আৰু কোনো শক্তিয়ে বিভাজন কৰিব নোৱাৰে সেয়ে তেওঁলোকে আজিৰ কাৰ্যসূচীৰ অন্যতম উদ্দেশ্য। উল্লেখযোগ্য যে বৰপেটাৰ চিনপাৰাৰ ভিটি থানাৰ সত্ৰৰ পৰা আৰম্ভ হোৱা এই সমদলটোৱে বৰপেটা চহৰৰ মূল পথসমূহ পৰিভ্ৰমণ কৰে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজলী ফাৰ্ষ্ট 24। হিন্দু জাগৰণ অসম বৰপেটা জিলাই প্ৰত্যেক বছৰে 14 আগষ্ট অখণ্ড ভাৰত দিৱস আৰু 15 আগষ্ট স্বাধীনতা দিৱস পালন কৰি আহিছে। আৰু আজিৰ দিনটোতে আমাৰ অখণ্ড আছিল ভাৰতখন, কিন্তু আজি ৰাতিৰ পৰা খণ্ড বিখণ্ড হৈ এই ভাৰতবৰ্ষখন কেইবাখনো ৰাষ্ট্ৰত পৰিণত হ'ল। হয়তো যদি আজি ভাৰতবৰ্ষখন খণ্ড বিখণ্ড নহ'লহেঁতেন, আজি বাংলাদেশৰ নিচিনা ঠাইত, পাকিস্তানৰ নিচিনা ঠাইত হিন্দুখিনি আজি এনেকুৱা কৰি নিৰ্যাতনৰ বলি হ'ব লগা নহ'লহেঁতেন। গতিকে আজি আমি সংকল্প লৈছোঁ, আমাৰ ভাৰতবৰ্ষখনৰ যিখিনি আছে সেইখিনি যেন কোনো শক্তিয়ে যেন খণ্ড বিখণ্ড কৰিব নোৱাৰে, তাৰে কাৰণে আমি সংকল্প লৈছোঁ। আৰু এই উদ্দেশ্যেৰে আমি এই 14 আগষ্ট অখণ্ড ভাৰত সংকল্প দিৱস পালন কৰি আহিছোঁ। আৰু যিখিনি আমাৰ মাজৰ পৰা খণ্ড বিখণ্ড হৈ গৈছে সেইখিনিয়ে যেন আমি কিবা কৰি হ'লেও আমি যেন ভাৰতবৰ্ষৰ লগত একত্ৰিত কৰিব পাৰোঁ, তাৰে উদ্দেশ্যে আমি এই হিন্দু জাগৰণ মঞ্চই অখণ্ড ভাৰত দিৱস পালন কৰি আহিছোঁ। আৰু এতিয়া আছে আমাৰ তিৰংগা যাত্ৰা। আমাৰ প্ৰায় ৭৮ মিটাৰ দীঘল এখন আমি তিৰংগা যাত্ৰা কৰিম। আৰু বৰপেটা চহৰখনৰ চাৰিওফালে আমি এই তিৰংগা যাত্ৰাৰ জৰিয়তে আমি যেন এতিয়াও সংঘবদ্ধ হৈ আছোঁ আৰু আমি সংগঠিত হৈ আছোঁ। আৰু দেশ মাতৃৰ সেৱাৰ স্বাৰ্থত আমি যেন সদায় এনেকৈ থাকিব পাৰোঁ, একলগ হৈ থাকিব পাৰোঁ, সংগঠিত হৈ থাকিব পাৰোঁ, তাৰেই আমি ৰাইজৰ মাজত এটা বাৰ্তা দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ।